নমস্কাৰ, মই এষ্ট্ৰলজাৰ অপূৰ্বজনা দত্ত আৰু আপোনালোকলৈ লৈ আহিছোঁ 30 আগষ্ট শুক্ৰবাৰ ৰাশিফল। বন্ধুসকল, ৰাশিফলৰ মূল ভিডিঅ' আৰম্ভ কৰাৰ আগত আপোনালোকক জনাব বিচাৰিছোঁ পঞ্চাংগ অনুসৰি আজিৰ দিনটোৰ কিছু তথ্য। আজি হ'ল 30 আগষ্ট 2024 শুক্ৰবাৰ। অসমীয়া লেখেৰে আজি 13 ভাদ অৰ্থাৎ 1431 ভাস্কৰাব্দ। আজি সূৰ্যোদয় পুৱা 5:04 আৰু সূৰ্যাস্ত সন্ধিয়া 5:42। তিথি হ'ল কৃষ্ণা দ্বাদশী তিথি, নক্ষত্ৰ পুনৰ্বসু, যোগ ব্যতিপাত আৰু কৰত হ'ল তৈতিলকৰণ। আৰু আনহাতে আজি যদি কোনো নৱজাতকৰ জন্ম হয় তেনেহ'লে তেওঁৰ ৰাশি হ'ব মিথুন ৰাশি, বৈশ্য বৰ্ণ হ'ব, মতান্তৰ ক্ষুদ্ৰ বৰ্ণ। আৰু যদি কোনো আইদৰিটো হয় তেতিয়াহ'লে হ'ব 7 দিনীয়া কান্তা যোগ। বন্ধুসকল, ৰাশিফলৰ মূল অংশলৈ যোৱাৰ আগত আপোনালোকৰ এটা সৰু অনুৰোধ, যদি ফেচবুকত আমাৰ এই ভিডিঅ' চাইছে তেনেহ'লে পেজটো ফ'ল' কৰিব আৰু ইউটিউবত যদি চাইছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰিব, যাতে অনাগত আমাৰ এষ্ট্ৰলজি ভিডিঅ'সমূহ আপুনি সহজে পায়। আৰু এতিয়া আহিছোঁ ৰাশিফলৰ মূল অংশলৈ। যদি আপোনাৰ মেঘ ৰাশি হয় তেনেহ'লে আজিৰ দিনটো বৰ এটা পজিটিভ দিন নাই, অৰ্থাৎ আপুনি যি কাম কৰে তাৰ ভাল ৰিজাল্ট পোৱাৰ সম্ভাৱনা আজি কম আছে। আজি আপোনাৰ ঘৰুৱা অশান্তি বৃদ্ধি পাব, সামাজিকভাৱে আপোনাৰ কষ্ট বৃদ্ধি পাব, ঘৰৰ দায়িত্ব বাঢ়িব। স্বাস্থ্যৰ ক্ষেত্ৰত কিন্তু আপুনি সজাগ হ'ব লাগিব, অৰ্থাৎ শত্ৰুৰ সংখ্যা আপোনাৰ বৃদ্ধি পোৱাৰ যোগ আছে। নতুন কাম আৰম্ভ নকৰিব। যদি আপোনাৰ বৃষ ৰাশি হয় তেনেহ'লে আজিৰ দিনটো আপোনাৰ কাৰণে পজিটিভ দিন। আজি মান সন্মান বৃদ্ধি পাব। আজি যি কাম কৰে তাৰ ভাল ৰিজাল্ট পোৱাৰ যোগ আছে। ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে আজি দিনটো যথেষ্ট ভাল দিন। পৰিয়ালৰ কাৰণে আজি দিনটো ভাল। আজি পৰিয়ালৰ সকলো মানুহ একেলগে মিলি যিকোনো উৎসৱ পাৰ্বণ আপোনাৰ ঘৰত উদযাপন কৰিব পৰাকৈ যোগ আছে। আৰু আজি আপোনাৰ ক্ষেত্ৰত মান সন্মানো বৃদ্ধি পাব। যি কাম কৰে তাৰ ভাল ৰিজাল্ট পাব। আৰ্থিকভাৱে উন্নতিৰ যোগ আছে আৰু পৰিয়ালৰ যি অশান্তি হৈ আছিলে সেই অশান্তি আপোনাৰ দূৰ হোৱাৰ সম্ভাৱনা আছে আৰু নতুন কাম আপুনি আৰম্ভ কৰিব পাৰে। যদি আপোনাৰ মিথুন ৰাশি তেনেহ'লে আজি মান সন্মান পাব। আজি আপোনাৰ ক্ষেত্ৰত নতুন খবৰ আহিব। আপোনাৰ ক্ষেত্ৰত স্বাস্থ্যৰ উন্নত হোৱাৰ যোগ আছে। আৰু আপুনি যদি ব্যৱসায়ৰ লগত জড়িত অৰ্থাৎ বিশেষকৈ পানীৰ লগত জড়িত ব্যৱসায় কৰি আছে তেনেহ'লে আজি দিনটো আপোনাৰ কাৰণে ভাল দিন। আপুনি নতুন কাম আৰম্ভ কৰিব পাৰে। যদি আপোনাৰ কৰ্কট ৰাশি তেনেহ'লে আজি দিনটো আপোনাৰ ক্ষেত্ৰত লাভ হ'ব। যিসকলে চৰকাৰী কাম কাজৰ লগত জড়িত হৈ আছে, সেয়া ব্যৱসায় হওক সেয়া চাকৰি হওক, তেওঁলোকৰ কাৰণে আজি দিনটো যথেষ্ট ভাল দিন। আজি তেওঁলোকৰ কাৰণে পজিটিভ নিউজ আহিব। আজি স্বাস্থ্যৰ ক্ষেত্ৰতো উন্নতৰ যুগ আছে। আৰ্থিকভাৱে সবল হ'ব। স্বাস্থ্যৰ লগতে নিজৰ লগতে দেউতাকৰ পিতৃ মাতৃৰ স্বাস্থ্য উন্নত হোৱাৰ যোগ আছে। ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে আজি দিনটো শুভ দিন। আজি নতুন কাম আৰম্ভ কৰিব পাৰে। যদি আপোনাৰ সিংহ ৰাশি তেনেহ'লে নতুন খবৰ আহিব। আজি আপুনি ৰজাৰ দৰে থাকিব পৰাকৈ যোগ থাকে। আজি আপোনাৰ স্বাস্থ্যৰ উন্নত থাকিব। আজি যি চিন্তা কৰে সেই চিন্তাৰ কৰ্মক্ষেত্ৰত প্ৰয়োগ কৰিলে আপোনাৰ কাৰণে লাভ হ'ব। আজি ঘৰুৱা অশান্তি দূৰ হ'ব। আজি প্ৰেম প্ৰণয়ৰ লগত জড়িতসকলৰ ক্ষেত্ৰত অৰ্থাৎ প্ৰেমিক প্ৰেমিকাসকলৰ কাৰণে আজি দিনটো শুভ দিন। নতুন কাম আৰম্ভ কৰিব পাৰে। আজি আপোনাৰ কাৰণে পজিটিভ। যদি আপোনাৰ কন্যা ৰাশি তেনেহ'লে আজি দিনটো বৰ এটা ঠিক নাথাকে। আপোনাৰ স্বাস্থ্য বৰ ঠিক নাথাকে। বুকুৰ বিষ, কঁকালৰ বিষ, ভৰিৰ বিষজাতীয় সমস্যাবিলাক আপোনাক দেখা দিব। আপোনাৰ ক্ষেত্ৰত আৰ্থিক স্থিতি বৰ এটা ভাল নাথাকিব। লোকচান হোৱাৰ সম্ভাৱনা থাকে। মাটি বাৰী আপোনাৰ ক্ষেত্ৰত ল'ব পৰাকৈ যোগ থাকিলেও আজি যদি কিনা বেচা কৰা হয় তেনেহ'লে আপোনাৰ লোকচান হোৱাৰ সম্ভাৱনা থাকে। গতিকে কিনা বেচা কৰোঁতে অলপ সাৱধান হ'ব। জ্যেষ্ঠজনে আপুনি পৰামৰ্শ ল'বলৈ যত্ন কৰিব। আজি বৰ এটা বিশেষ নতুন কথা বা ভাল কথা দেখা নাই, অৰ্থাৎ কিছু ক্ষেত্ৰত সাৱধান হোৱাৰ দৰকাৰ। যদি আপোনাৰ তুলা ৰাশি তেনেহ'লে আজি মনৰ অস্তিত্ব বৃদ্ধি পাব। আজি আপুনি লোৱা সিদ্ধান্ত বিফল হ'ব, অৰ্থাৎ আপুনি লোৱা সিদ্ধান্তই যি কাম কৰে সেই কামৰ ৰিজাল্ট নাপাব। আজি আপোনাৰ স্বাস্থ্যৰ ক্ষেত্ৰতো বৰ এটা ঠিক নাথাকে। আপোনাৰ ঘৰুৱা অশান্তিবিলাক আজি ক্ৰমান্বয়ে বৃদ্ধি পাব। ককাই ভাইৰ মাজত একতাৰ যি বান্ধ খাই আছে সেই বান্ধত আজি ফাট মেলাৰ যোগ থাকে। গতিকে ককাই ভাই কথা কওঁতে কাম কৰোঁতে তেওঁলোকৰ ওচৰত সাৱধান হোৱাৰ দৰকাৰ। নতুন কাম আপুনি আৰম্ভ নকৰিব। যদি আপোনাৰ বৃশ্চিক ৰাশি হয় তেনেহ'লে মান সন্মান সকলো পাব। আজি আপোনাৰ জীৱনৰ এটা ভাল দিন। আজি পুৰণি বন্ধুৰ আগমন ঘটিব আৰু নিজৰ জেদত যিকোনো কাম কৰিলে সফলতা লাভ কৰিব পাৰি। আজি আপোনাৰ ব্যৱসায়িকভাৱে উন্নতি যোগ আছে, অৰ্থাৎ আপুনি আজিৰ তাৰিখত জেদী মানুহ। আজি জ্যেষ্ঠজনৰ পৰামৰ্শ ল'লে আপোনাৰ জীৱনৰ উত্তম দিন হ'ব, অৰ্থাৎ ভালতকৈ ভাল আপোনাৰ কাৰণে পজিটিভ সময়খন আহিব। আজি আপুনি যিকোনো নতুন কাম কৰিব পাৰে। আজি আপোনাৰ কাৰণে ভাল দিন। যদি আপোনাৰ ধনু ৰাশি হয় তেনেহ'লে আজি দিনটো
ঘৰুৱা অশান্তি, টকা পইচা লোকচান, প্ৰেমিক প্ৰেমিকাৰ কাৰণে সমস্যা আদি উদ্ভৱ হ'ব। আজি স্বাস্থ্যৰ ক্ষেত্ৰত বৰ এটা পজিটিভ নাই, গতিকে সাৱধান হোৱাটো দৰকাৰ। আজি আপুনি যি কাম কৰে তাৰ ভাল ৰিজাল্ট পোৱাৰ আশাক্ষীণ। আপোনাৰ মনৰ অস্থিৰতাটো আজি বহুত বেছি থাকিব, দায়িত্ব বহুত বেছি থাকিব, গতিকে নতুন কাম আৰম্ভ নকৰিব। যদি আপোনাৰ মকৰ ৰাশি হয় তেনেহ'লে আজি দিনটো আপোনাৰ কাৰণে ভাল দিন, ভাল খবৰ আহিব, আপোনাক লৈ মানুহে গৌৰৱ কৰিব। আজি আপোনাৰ ৰাজহুৱাভাৱে স্বীকৃতি পোৱাৰ যোগ থাকে। ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে ভাল, শিক্ষকসকলৰ কাৰণে ভাল। আজি আপোনাৰ যিসকলে ডিফেন্সৰ লগত জড়িত হৈছে তেওঁলোকৰ কাৰণে ভাল। আজি সকলোৱে নতুন কাম আৰম্ভ কৰিব পৰাকৈ যোগ থাকে। যদি আপোনাৰ কুম্ভ ৰাশি, নিজৰ চেষ্টাৰ বলত জীৱনৰ যিকোনো সাফল্য পোৱাৰ যোগ থাকে। আজি আপোনাৰ মান সন্মানো বৃদ্ধি পাব, অৰ্থাৎ আপোনাৰ ব্যস্ততাৰ সময় পৰ্যায়কে বৃদ্ধি পাব। ব্যৱসায় বাণিজ্য উন্নত হ'ব, আৰ্থিকভাৱে আপোনাৰ কাৰণে পজিটিভ দিন আছে। আজি আপোনাৰ কাৰণে ভাল দিন, নতুন কাম আৰম্ভ কৰিব পাৰে। আৰু আপোনাৰ যদি মীন ৰাশি হয় তেনেহ'লে আজিৰ দিনটো নতুন কাম আৰম্ভ নকৰাই ভাল। আপোনাৰ মানসিক স্থিতি বৰ এটা ভাল নহয়। আপোনাৰ ক্ষেত্ৰত পৰিয়ালৰ লগত সময় দিবলৈ যত্ন কৰক, অৰ্থাৎ অন্যথা আপোনাৰ পৰিয়ালৰ অশান্তি বৃদ্ধি পাব। আপোনাৰ টকা পইচা লোকচান হোৱাৰ যোগ থাকে। আপুনি লোৱা সিদ্ধান্তবিলাক শুদ্ধ নহ'ব পাৰে। আজি জ্যেষ্ঠজনৰ পৰামৰ্শ ল'বলৈ যত্ন কৰক। আজি পিতৃ মাতৃৰ স্বাস্থ্যত অলপ গুৰুত্ব দিয়ক। আজি আপোনাৰ কাৰণে বৰ এটা পজিটিভ দেখা নাই, গতিকে নতুন কাম আপুনি আৰম্ভ একেবাৰে নকৰিব। বন্ধুসকল, এয়া আছিল আজিৰ দিনটোৰ ৰাশিফল। যিসকলে ৰাশি শুভ বুলি ক'লেও তেওঁলোকে নতুন কাম আৰম্ভ কৰিব পাৰে, যিসকলে ৰাশি অশুভ বুলি ক'লেও তেওঁলোকে নতুন কাম আৰম্ভ নকৰিলেই ভাল। ধন্যবাদ। পুনৰ আন এক ভিডিঅ'ত আপোনালোক সকলোকে লগ পাম।